গুড মৰ্নিং মৰমৰ ছাত্ৰ ছাত্ৰীসকল। তো ইয়াৰ আগৰ ভিডিঅ'ত মই তোমালোকক সংখ্যাবিলাকৰ প্ৰকাৰ কৈ দিছিলোঁ, স্বাভাৱিক সংখ্যা, পূৰ্ণ সংখ্যা, অখণ্ড সংখ্যা। তো আজি আমি তিনিটা সংখ্যাৰ বিষয়ে তোমালোকক বুজাই দিম ভালকৈ। ঠিক আছে, একেবাৰে সহজ, কোনো টেনশ্যন লোৱাৰ প্ৰয়োজন নাই। প্ৰথমৰ পৰা যদি মোৰ ভিডিঅ'বিলাক তোমালোকে চাই যোৱা, একেবাৰে মই গ্যাৰাণ্টি দি কৈ আছোঁ যে তোমালোকৰ মেথছত কোনো অসুবিধা নহয়, বেছিক নলেজ কমপ্লিট তোমাৰ ক্লিয়াৰ হৈ যাব। তো যিয়ে নহওক, আমাৰ প্ৰথমতে আহি গ'ল কি যে এই সংখ্যাবিলাক যে থাকে য'ত, সেই এডাল ৰেখাত থাকে, সেই ৰেখাডালক আমি সংখ্যা ৰেখা বুলি কওঁ। সেই ৰেখাডালক কি বুলি কোৱা হয়? সংখ্যা ৰেখা। মই ইয়াতে লিখি দিছোঁ সৰুকৈ, সংখ্যা ৰেখা বুলি কোৱা হয়। ওকে, তো আমাৰ এই সংখ্যা ৰেখাত বিভিন্ন সংখ্যাবিলাক থাকে। তো সংখ্যা ৰেখাৰ একেবাৰে মাজত মধ্যবিন্দুত আমাৰ কি থাকে? শূন্য থাকে। আৰু শূন্যৰ সোঁফালে থাকে আমাৰ ধনাত্মক সংখ্যাবিলাক, আৰু শূন্যৰ বাওঁফালে থাকে আমাৰ ঋণাত্মক সংখ্যাবিলাক। ধনাত্মক সংখ্যাবিলাকক যোগাত্মক সংখ্যা বুলিও কোৱা হয়, আৰু ঋণাত্মক সংখ্যাবিলাকক বিয়োগাত্মক সংখ্যা বুলিও কোৱা হয়। তো আমাৰ প্ৰথমতে আহিল আমাৰ স্বাভাৱিক সংখ্যা। স্বাভাৱিক সংখ্যা যাক ইংৰাজী এন আখৰেৰে সূচোৱা হয়। চোৱা, স্বাভাৱিক সংখ্যা কোনবিলাক? আমাৰ শূন্যৰ সোঁফালে অৰ্থাৎ 1ৰ পৰা আৰম্ভ কৰি, 1ৰ পৰা আৰম্ভ কৰি আমাৰ যিমান সংখ্যা আছে ধনাত্মক সংখ্যাবিলাক, সেই আটাইবোৰ সংখ্যাকে কি বুলি কোৱা হয়? স্বাভাৱিক সংখ্যা বুলি কোৱা হয়। বাছ এইখিনি স্বাভাৱিক সংখ্যা। দ্বিতীয়তে আহিল আমাৰ পূৰ্ণ সংখ্যা। পূৰ্ণ সংখ্যাক ইংৰাজী W আখৰেৰে সূচোৱা হয়। পূৰ্ণ সংখ্যা কোনবিলাক? পূৰ্ণ সংখ্যা আমাৰ স্বাভাৱিক সংখ্যাত যেনেকৈ 1ৰ পৰা আৰম্ভ হৈছে, আৰু পূৰ্ণ সংখ্যাত আমাৰ শূন্যক ধৰি, তাৰমানে এইবাৰ পূৰ্ণ সংখ্যাত আমাৰ শূন্যটো আহিব, শূন্যক ধৰি শূন্যৰ সোঁফালে যিমানবোৰ ধনাত্মক সংখ্যা আছে সকলোবোৰকে কি বুলি কোৱা হয়? পূৰ্ণ সংখ্যা বুলি কোৱা হয়। তো মই তোমালোকক এটা পাৰ্থক্য কৈ দিছোঁ যে স্বাভাৱিক সংখ্যা আৰু পূৰ্ণ সংখ্যাৰ মাজত পাৰ্থক্য এটাই, কি যে পূৰ্ণ সংখ্যাত অকল শূন্য থাকে, কিন্তু স্বাভাৱিক সংখ্যাত শূন্য নাথাকে। এইটোৱে মেইন পাৰ্থক্য। তাৰপিছত আমাৰ আটাইতকৈ ইম্পৰ্টেণ্ট সংখ্যা হ'ল আমাৰ চিনিবলগীয়া, এইটো ইম্পৰ্টেণ্ট হয়, যে অখণ্ড সংখ্যা। কি সংখ্যা? অখণ্ড সংখ্যা, যাক ইংৰাজীত Z আখৰেৰে সূচোৱা হয়। তো অখণ্ড সংখ্যা কোনবিলাক হয়? যে আমাৰ শূন্যক ধৰি শূন্যৰ সোঁফালে আৰু বাওঁফালে যিমানবোৰ ধনাত্মক আৰু ঋণাত্মক সংখ্যা আছে আটাইবোৰকে কি বুলি কোৱা হয়? অখণ্ড সংখ্যা বুলি কোৱা হয়। ঠিক আছে, তো এই সংখ্যা হ'ল 3 প্ৰকাৰ। ইয়াতে চোৱা লিখিছোঁ যে শূন্যক ধৰি শূন্যৰ সোঁফালে যিমানবোৰ সংখ্যা আছে, শূন্যৰ বাওঁফালে যিমানবোৰ সংখ্যা আছে, আটাইবোৰেই হ'ল আমাৰ কি সংখ্যা? অখণ্ড সংখ্যা। তো ইয়াতে আমাক সুধিব পাৰে যে সকলোবোৰ স্বাভাৱিক সংখ্যাই পূৰ্ণ সংখ্যা, সঁচা নে মিছা? চোৱা, যিমানবোৰ স্বাভাৱিক সংখ্যা আছে সকলোবোৰ পূৰ্ণ সংখ্যাৰ ভিতৰত আছে নে নাই? আছে, কাৰণ স্বাভাৱিক সংখ্যা 1ৰ পৰা আৰম্ভ, আৰু পূৰ্ণ সংখ্যা ইয়াতেতো 1, 2, 3 এইবিলাক থাকিব, অকল এটা বেছি থাকিব যিটো শূন্য, অৰ্থাৎ এইটো আমাৰ শুদ্ধ হয়। কিন্তু যদি ওলোটাকৈ সোধে যে সকলোবোৰ পূৰ্ণ সংখ্যাই স্বাভাৱিক সংখ্যা, সঁচা নে মিছা? এইটো কিন্তু আমাৰ অশুদ্ধ, কাৰণ সকলোবোৰ পূৰ্ণ সংখ্যাত আমাৰ শূন্য আছে, কিন্তু স্বাভাৱিক সংখ্যাততো শূন্য নাই। গতিকে এইটো আমাৰ কি হ'ব? ভুল হ'ব, এইটো অশুদ্ধ। সকলোবোৰ পূৰ্ণ সংখ্যাই স্বাভাৱিক সংখ্যা, ভুল হ'ব। এইবাৰ যদি আমাক কয় সকলোবোৰ স্বাভাৱিক সংখ্যাই অখণ্ড সংখ্যা, সঁচা, চোৱা
যিমানবোৰ স্বাভাৱিক সংখ্যা আছে গোটেইখিনি আমাৰ অখণ্ড সংখ্যাৰ ভিতৰত থাকে। যদি কয় আটাইবোৰ পূৰ্ণ সংখ্যাই অখণ্ড সংখ্যা, এইটোও সঁচা। কাৰণ চোৱা 0 1 2 3 এই আটাইবোৰে আমাৰ ক'ত আছে? অখণ্ড সংখ্যাৰ ভিতৰত আছে। কিন্তু যদি আমাক ওলোটাকৈ সোধে যে সকলোবোৰ অখণ্ড সংখ্যাই স্বাভাৱিক সংখ্যা, এইটো মিছা হ'ব। কাৰণ অখণ্ড সংখ্যাত আমাৰ ঋণাত্মক সংখ্যাবিলাক থাকে, কিন্তু স্বাভাৱিক সংখ্যাত ঋণাত্মক সংখ্যা নাথাকে। ইয়াৰ উপৰি যদি আমাক সোধে সকলোবোৰ অখণ্ড সংখ্যাই পূৰ্ণ সংখ্যা, এইটোও মিছা হ'ব। কিয়নো সকলোবোৰ আমাৰ অখণ্ড সংখ্যা পূৰ্ণ নহয়, কিয়নো একেই আমাৰ পূৰ্ণ সংখ্যাত শূন্যক ধৰি সকলো ধনাত্মক সংখ্যা থাকে, কিন্তু পূৰ্ণ সংখ্যাত আমাৰ কোনো ঋণাত্মক সংখ্যা নাথাকে। গতিকে আমাৰ এইটো কি হ'ব? মিছা হ'ব। তো আজি এইখিনিয়ে মই তোমালোকক পঢ়ালোঁ। তো যদি কিবা অসুবিধা থাকে মোক কমেণ্ট কৰিবা, চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু ভিডিঅ'টো যিমান পাৰা শ্বেয়াৰ কৰিবা যাতে সকলোৰে সুবিধা হয়। ঠিক আছে, থেংক ইউ।